ভোটার্স পার্টির কর্মী থাকে, কর্মী নিজের শ্রম কষ্ট ত্যাগ করে কর্ম করে। বিজেপি গুন্ডা থাকে, কংগ্রেসের দালাল থাকে, সবে হলেছ হয়। কংগ্রেসের কর্মী দালাল বুলি কয়, বিজেপির কর্মী গুন্ডা বুলি কয়, আর বিপিআই কর্মীক ভোটার বুলি কয়। ডিফারেন্স মানে গ্যারান্টি চ্যালেঞ্জ চ্যালেঞ্জ আছে। গতিকে আমি রুগী অনুভৱ কৰিছো। কিয় আপোনালোকে জানে টকাৰ অভাৱত মানুহ খাব নাপায় মৰি আছে। এইখন দেশৰ স্বাধীন দেশৰ নাগৰিকৰ স্বাস্থ্য হাৰ চালে লগা। টকাৰ অভাৱত খাব নাপায় মৰি আছে। টকাৰ অভাৱত চকুৰ সন্মুখত ছোৱালী মৰি গৈছে, নিজৰ পত্নী মৰি গৈছে, দেউতা মৰি গৈছে, আইতা মৰি গৈছে। টকাৰ অভাৱত দেউতাৰ আইতাৰ মুখলৈ, পুত্ৰই পত্নীৰ মুখলৈ, কইনাই মা দেউতাকৰ মুখলৈ, মা দেউতাই পত্নী পুত্ৰৰ মুখলৈ চাব নোৱাৰা অৱস্থা হৈ আছে। সামাজিক বিশৃংখল হৈ আছে। তৰপাই মেডিকেলত তৰপাই মৰি যোৱাৰ পিছত টকাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰে। মৰি যোৱাৰ পিছত কংগ্ৰেছ বিজেপি জিন্দাবাদ বুলি কবলৈ মানুহ যেতিয়া যায়, সেইদিনাখন আমাৰ লাজ লাগে। আমাৰ লাজ লাগে। যিটো দলে টকা দিব নোৱাৰে, যিটো দলে টকা দিয়াৰ কথা নকয়, আৰু চকুৰ সন্মুখত মোৰ ছোৱালী মৰি গল, মোৰ মা মৰি গল, মোৰ দেউতা মৰি গল টকাৰ অভাৱত, আৰু সেইজন ব্যক্তিয়ে নিজৰ মা দেউতাকক, নিজৰ পত্নী পুত্ৰক, কইনাক তৰপাই মাৰাৰ পিছত যেতিয়া বিজেপি জিন্দাবাদ বুলি যায়, তেতিয়া লাজ আমাৰ লাগে। আমাৰ তোমালোক নিৰ্লজ হব পাৰা, কিন্তু আমি নিৰ্লজ নহয়, আমাৰ লাজ আছে। গতিকে আমি ভাবো অধিকাৰৰ মহাভাৰতত এই জয় আমাৰ নিশ্চিত। অধিকাৰৰ মহাভাৰতত আমাৰ জয় নিশ্চিত। কোনো কাৰণতে আমি পৰাজয় স্বীকাৰ নকৰো।